নমস্কাৰ বন্ধুসকল, কাৰ ইনফৰমেশ্যন চেনেলত আপোনালোকক স্বাগতম। এতিয়া চাই আছে আপোনালোকে কাৰ ছাৰ্ভিচিং কৰাৰ পিছত আমি টেপলন মাৰিম আৰু ইঞ্জিন ৱাছ কৰিম, ইঞ্জিনটো ভালকৈ ক্লিন কৰিম। কাৰণ ইঞ্জিনত বহুত লেতেৰা থাকে, গাড়ীটো লেতেৰা থাকে। টেপলন মাৰাৰ আগত ধুবলগীয়া হয়। এয়াই ধুই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ধোৱা প্ৰায় হৈয়ে গ'ল। এতিয়া আৰু এটা গাড়ী আপোনালোকক দেখাই আছোঁ, সেইখন ধুই আছে, এইখন চাই থাকক। এইখন কেমিকেল মাৰি আছে ইঞ্জিনত। এই কেমিকেলটো মাৰিলে কি হয়, ইঞ্জিনত একদম পূৰা লেতেৰা উঠি যায়, চাফা হৈ যায়, নতুন হৈ যাব ডাইৰেক্ট। এতিয়া ব্ৰাছ দি পূৰা ঘঁহি আছোঁ, পূৰা ব্ৰাছ মৰা হয়, ভালকৈ 2-3বাৰকৈ ধোৱা হয়। প্ৰথমবাৰতো নেযাব পাৰে। এয়া চাই আছে আপোনালোকে, ব্ৰাছ দি মাৰা হৈছে। সেইখন বাৰু কি কৰিছে সেইখন গাড়ী, যাওঁ সেইখন চাই আহোঁ আৰু কি কৰি আছে। একেলগে দুখন গাড়ী চাফা কৰি আছোঁ। এখনত আৰু এবাৰ পানী মাৰি, এতিয়া পানী মাৰা চেচেই হোৱা নাই, এখনত পানী মাৰি আছে। চাই থাকক আপোনালোকে আগলৈ, শেষলৈকে চাই থাকক। এইটোকো ইঞ্জিন ভিতৰত ক্লিয়াৰ হৈ গ'ল। এতিয়া ইঞ্জিনখন মাৰি আছোঁ। ভিডিঅ'টো বহুত লম্বা হৈ যায়, সেইকাৰণে ভিতৰত আৰু এদিন দিম। ভিতৰত চাফা কৰাটো আজি নিদিওঁ বাৰু। আজি ওপৰত চাফা কৰাটো চাওক আৰু ইঞ্জিনটো চাওক। চেনেলত গোটেইকেইটা চাব পাৰিব, তাত বহুত ভাগকৈ দিয়া হয়। বাৰু এইখনৰ ওচৰতে যাওঁ, এইখন কিমান আগবাঢ়িছে চাওঁ। এইখন এতিয়া কেমিকেল লগোৱাৰ পিছত চাৰ্ফৰ লগত মিক্স কৰি মাৰিব লাগে। এইখনত আহিলোঁ আকৌ, এইখনৰ পৰা স্প্ৰে মাৰি আছে চুইফ্টখন। এইখন 2015 মডেলৰ চুইফ্ট হয়, চাফা কৰি আছোঁ। ইঞ্জিনৰ পৰা লেতেৰা আছিলে। প্ৰথমবাৰৰ ফটোখন দেখাম বাৰু পিছত চাব। এয়া মাৰি আছে। স্প্ৰে কৰি মাৰিলে কি হয়, চেপে মানে কেমিকেলটো গুচি যায়। চেপে মাৰিবলৈ মানে স্প্ৰেটো সোমাই যায়, সেইকাৰণে স্প্ৰে মাৰিলে ভাল। এনেই ব্ৰাছ দি মাৰিব পাৰি, কিন্তু আমি স্প্ৰে কৰি লওঁ। স্প্ৰে কৰাৰ পিছতহে ঘঁহোঁ। এতিয়া একফালৰ পৰা গৈ থাকিম। একফালৰ পৰা গৈ এয়া ব্ৰাছ লৈ আছোঁ। বহুত ধৰণৰ ব্ৰাছ লাগে, লম্বা ব্ৰাছো লাগে, সৰু ব্ৰাছ। এইটো হ'ল কেমিকেলটো চাৰ্ফৰ লগত মিলাই লোৱা হৈছে। আজি ৱেডাৰটো অলপ গৰমটো বেছি, ৰ'দটো বেছি কাৰণে শুকাই যায়। সেইকাৰণে কেমিকেলটো লগোৱাৰ পিছত চাৰ্ফ দি ধুই দিওঁ লগে লগে। শুকাই গ'লে কেমিকেলটো আঠা টাইপ হৈ যায়। একফালৰ পৰা গৈ থাকিম। আচলতে কি ছবি চাফা কৰিব পাৰোঁ, কাৰণ মানে ছবি দৌৰা-দৌৰি কৰি চাফা কৰা যায়। এটা ফালৰ পৰা চাফা কৰিব লাগে। আমাৰ তাত ধৰক 2-3বাৰকৈ ৱাছ কৰা হয়, আকৌ ধুই পেলাই আকৌ যদি লেতেৰা থাকে আকৌ ব্ৰাছ দি আকৌ মাৰা হ'ব। 2-3বাৰকৈ মাৰা হয় আৰু। আপোনালোক ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো বেছিকৈ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিলে আমিও আৰু এটা ভিডিঅ' বনাবলৈ সাজু হওঁ, কাৰণ ভাল লাগে। জনাব আৰু কি অসুবিধা হৈছে। ভিডিঅ'টো নতুনকৈ কৰা হৈছেতো, বুজি ল'ব আৰু। এইখন কিমান আগবাঢ়িছে চাই আহোঁ। দুখনেই দেখাই আছোঁ আপোনালোকক একেলগত। এয়া পূৰা ভিতৰৰ বাহিৰত একেবাৰে পূৰা ৱাছ কৰা হয়। হেণ্ড গ্ল'ভছ লগাই লৈ বেছি ভাল, কাৰণ এই কেমিকেলটো হাত খাই দিয়ে যে, সেইকাৰণে হেণ্ড গ্ল'ভছটো লগাই লৈছোঁ। এইখন গোটেই গাড়ীখনৰ দেখাওঁ আপোনাক। এইখন বডি কিন্তু মাৰা হৈ গ'ল। বডিত